কাৰ্যকৰী সভাপতি, সম্পাদক, কমিটি, উপসভাপতি আৰু বিষয়ববীয়াসকল, 2025 বৰ্ষৰ দক্ষিণপাট আঞ্চলিক ৰঙালী বিহু কমিটিৰ সৌজন্য দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ আজি প্ৰথম ধাপৰ আমি মাংগলিক কাৰ্যসূচী সমাপ্ত কৰিছোঁ। বিহুৰ ধ্বজা আমি পোতা হৈছে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আগন্তুক 5 আৰু 6 যি আমি দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছোঁ, সেই 2 দিনৰ কাৰ্যসূচী যাতে সকলোৰে সহযোগত সুচাৰু সফলভাৱে সমাপ্তি হয়, তাৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমীয়া জাতিৰ বিহু যি বাপতি সাহোন, আমাৰ সংস্কৃতিৰ যি ভঁৰাল আছে, বিহুক বাদ দি আমি সংস্কৃতিৰ দিশ অসমীয়া জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। বিহুৱে আমাক ঐক্য সংহতি যোগায়। বহাগ বিহু হৈছে ই প্ৰকৃতিয়ে ৰূপ সলায়, মানুহৰো এটা পৰিৱৰ্তন আহে। ই স্বনামধন্য সুধাকণ্ঠ ভূপেন হাজৰিকা ভাষাত ই আমাৰ গণজীৱনৰ আয়ুস ৰেখা। গতিকে বহাগে আমাক বাৰ্তা দিয়ে। গতিকে মই আজি ধ্বজা উত্তোলন তুলিত বিশেষ নকওঁ, সকলোৰে পূৰ্ণ সহযোগ আৰু আন্তৰিকতা কামনা কৰি এই আঞ্চলিক বিহুৰ পুৰণা ঐতিহ্য বজাই আমি যাতে এই 5-6 দুদিনীয়া কাৰ্যসূচীত সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু সকলোৱে দায়িত্ব আৰু কৰ্তব্য যাতে সুচাৰুৰূপে পালন কৰে, তাৰ প্ৰতি আমি আহ্বান জনাই আৰু সমিতিৰ বিষয়ববীয়াক এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।